নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম অবিস্মৰণীয় অনুভূতি। নৈখনলৈ গৈ পাৰতে অলপ বহিলো, দুয়ো পাৰৰ স্মৃতিয়ে মনত দোলা দিলেহি। যৌৱনৰ দুৱাৰ তলিত ফাগুনৰ নৈখনত স্নান কৰিছিলোঁ, সাঁতোৰা নাছিলোঁ, একাঠু বাম পানীত লুকা-ভাকু খেলিছিলোঁ। নৈপৰীয়া নাছিলোঁ বাবে অনুভৱ কৰিছিলোঁ এক অজান অবুজ পুলক। মুহূৰ্তবোৰ সামৰি ৰাখিছোঁ সযতনে। আজি নৈখনক সাবতো বুলিও থমকি ৰলোঁ। গৰাকীয়ে ৰূপ সলাইছে, দুয়ো পাৰে আধুনিকতাৰ দৃষ্টিনন্দন পৰশ। ভাবিলোঁ জুবুৰা মাৰিলে পাৰৰ স্নানাগাৰবোৰে হাঁহিব, ঘৰত জানিলে মোৰ সৰ্বশৰীৰ চেনিটাইজ কৰিব। কি কৰোঁ কি নকৰোঁ মন দুধুৰ মুধুৰ। ড্ৰাগাসক্তৰ দৰে নৈত গাটো পখালিহে এৰিলোঁ। ধন্যবাদ।